মোৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ৱেলকাম জনাইছোঁ। আজি আমি শিকিম অনুশীলনী 7.1। অনুশীলনী 7.1ৰ 1 নম্বৰত আছে তলৰ কোনকেইটা সংখ্যা পূৰ্ণগণ সংখ্যা নিৰ্ণয় কৰা। তলত এৰ পৰা এফলৈকে কেইটা সংখ্যা দিয়া আছে। এই সংখ্যাৰ ভিতৰত কোনকেইটা পূৰ্ণগণ সংখ্যা হয় আৰু কোনকেইটা পূৰ্ণগণ সংখ্যা নহয় এইটো আমাৰ নিৰ্ণয় কৰিব লাগে। এই অংক কৰাৰ আগত এটা উদাহৰণৰ সহায়ত আমি বুজিবলৈ চেষ্টা কৰিম যে পূৰ্ণগণ সংখ্যা কেনেকৈ নিৰ্ণয় কৰে। এটা উদাহৰণৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম পূৰ্ণগণ সংখ্যা কেনেকৈ নিৰ্ণয় কৰে। এটা উদাহৰণ লৈছোঁ 100। 100টো পূৰ্ণগণ সংখ্যা হয়নে নহয় কেনেকৈ নিৰ্ণয় কৰিম চাই লোৱা। প্ৰথম আমি কি কৰিম, এই 100ৰ মৌলিক উৎপাদক উলিয়াই ল'ম। 100ৰ মৌলিক উৎপাদক উলিয়াই ল'ম। 2 দি হৰণ যাব, 2 একত নাযায় 10, 10ত 2 যাব কিমান 5 বাৰ, 0 নাযায়, 0 নামি আহিব, তাৰমানে 100ৰ ভিতৰত 2 50 বাৰ যাব। তাৰপিছত আকৌ 2ৰে যাব, 2 যাব 5ৰ ভিতৰত 2 বাৰ, 4 হ'ব। এতিয়া 5ৰ পৰা 4 বিয়োগ কৰিলে 1 হ'ব। ইয়াত 10, 10ত 2 যাব কিমান 5 বাৰ। এতিয়া আকৌ 2ৰে নাযায়, এতিয়া যাব 5ৰে, 5 যাব কিমান 25ত 5 বাৰ, আকৌ 5 যাব কিমান এবাৰ। এই 1টো লিখিব নালাগে। এতিয়া সংখ্যাটো পূৰ্ণগণ সংখ্যা হয়নে নহয় কেনেকৈ চাওঁ আমি। যদি একেই সংখ্যা তিনিটা পূৰণ হৈ থাকে তেতিয়া কেৱল সেইটো পূৰ্ণগণ সংখ্যা হ'ব, আৰু যদি একেই সংখ্যা তিনিবাৰ পূৰণ হৈ নাথাকে তেতিয়া সেইটো পূৰ্ণগণ সংখ্যা নহয়। যেনে আমি এতিয়া লিখিব পাৰি 100 ইকুৱেল টু কি লিখিব পাৰি 2 ইনটু 2, 2 দুটা পাইছোঁ আৰু 5 আছে দুটা, ইনটু 5। এনেকুৱা 2 যদি তিনিটা পূৰণ হৈ থাকে আৰু 5 যদি তিনিটা পূৰণ হৈ থাকে তেতিয়া কি হ'ব, সেইটো পূৰ্ণগণ সংখ্যা হ'ব। ইয়াত আমি দেখা পালোঁ 2 দুটা পূৰণ হৈ আছে আৰু 5 দুটা পূৰণ হৈ আছে, এইটো পূৰ্ণগণ সংখ্যা নহয়। গতিকে আমি লিখিম 102 পূৰ্ণগণ সংখ্যা নহয়, পূৰ্ণগণ সংখ্যা নহয়। পূৰ্ণগণ সংখ্যা নিৰ্ণয় কৰিবলৈ আমি এটা বস্তু মনত ৰাখিব লাগিব যে প্ৰথম যিটো সংখ্যা দিয়া থাকিব সেই সংখ্যাটোৰ মৌলিক উৎপাদক উলিয়াই ল'ম। মৌলিক উৎপাদক ওলোৱাৰ পিছত যদি একেই সংখ্যা তিনিবাৰকৈ পূৰণ হৈ থাকে তেতিয়া সেইটো পূৰ্ণগণ সংখ্যা হ'ব, আৰু যদি একেই সংখ্যা তিনিবাৰকৈ পূৰণ হৈ নাথাকে তেতিয়া সেইটো পূৰ্ণগণ সংখ্যা নহ'ব। ইয়াত 2 দুবাৰ পূৰণ হৈ আছে, 5 দুবাৰ পূৰণ হৈ আছে, তাৰমানে এইটো পূৰ্ণগণ সংখ্যা নহয়। অনুশীলনী 7.1ৰ এ নম্বৰত আছে 500। এই 500টো পূৰ্ণগণ সংখ্যা হয়নে নহয় আমাৰ উলিয়াব লাগে। প্ৰথম আমি কি কৰিম, ইয়াৰ উৎপাদক উলিয়াই ল'ম। 500 ইয়াৰ মৌলিক উৎপাদক উলিয়াই ল'ম। 2 যাব 5ৰ ভিতৰত দুবাৰ হ'ব 4, 5ৰ পৰা 4 বিয়োগ কৰিলে হ'ব 1। এতিয়া 1 10, 10ত 2 যাব কিমান 5 বাৰ, 0টো নমাই দিয়া। আকৌ 2 দি যাব, 2 যাব এবাৰ, 2 যাব দুবাৰ, 2 দুগুণ 4, 5ৰ পৰা 4 বিয়োগ কৰিলে হ'ব 1, 10, 10ত 2 যাব কিমান 5 বাৰ। এতিয়া 5 দি হৰণ যাব, 5 যাব 12ৰ ভিতৰত দুবাৰ, 10 থাকিব 2, 25, 25ত 5 যাব 5 বাৰ, আকৌ 5 যাব 25ত 5 বাৰ, আকৌ 5 যাব কিমান এবাৰ। এতিয়া এই সংখ্যাটো পূৰ্ণগণ হয়নে নহয় আমি চাম। 500 ইকুৱেল টু 2 পালোঁ দুটা, 2 ইনটু 2 ইনটু 5 পালোঁ কেইটা 1 2 3, 5 পালোঁ কেইটা তিনিটা, 5 ইনটু 5 ইনটু 5, এই 1টো নালাগে। এতিয়া আমি কি পাইছিলোঁ যে পূৰ্ণগণ হ'বলৈ হ'লে একেই সংখ্যা তিনিবাৰ পূৰণ হ'ব লাগিব। যদি একেই সংখ্যা তিনিবাৰ পূৰণ নহয় তেতিয়া সেই সংখ্যাটো পূৰ্ণগণ সংখ্যা নহয়। ইয়াত আমি চাওঁ 5 তিনিবাৰ পূৰণ হৈ আছে কিন্তু 2 দুবাৰ পূৰণ হৈ আছে, তাৰমানে এই সংখ্যাটো পূৰ্ণগণ সংখ্যা নহয়। এইবাৰ ইয়াক এনেকৈও লিখিব পাৰা 2 দুটা আছে, 2 স্কুৱেৰ ইনটু 5 তিনিটা আছে, 5 কিউব। Therefore 500 এটা পূৰ্ণগণ সংখ্যা নহয়। 500 এটা পূৰ্ণগণ সংখ্যা নহয়। এইটো হ'ল 1ৰ এ নম্বৰৰ এনচাৰ। 1ৰ বি নম্বৰত আছে 1331। এইটো পূৰ্ণগণ সংখ্যা হয়নে নহয় আমি উলিয়াই ল'ম। আগৰ নিচিনাই প্ৰথম আমি মৌলিক উৎপাদক উলিয়াই ল'ম। 1331 ইয়াৰ মৌলিক উৎপাদক উলিয়াই ল'ম।
11 এদি হৰণ যাব 11 যাব কিমান 13ত এবাৰ যাব এতিয়া 13 পৰা 11 মাইনাস কৰিলে কিমান হ'ব 2 13 পৰা 11 মাইনাস কৰিলে হ'ব 2 তাহলে 13 পৰা 2 থাকিলে ইয়াত হ'ব 23 23 23 11 কেইবাৰ যাব দুবাৰ যাব কিমান হ'ব 22 তে 23 পৰা 22 বিয়োগ কৰিলে পাম 1 এই 1 থাকিল আৰু ইয়াত 1 কিমান হ'ব 11 11 কেইবাৰ যাব এবাৰ যাব আকৌ 11 121ত কিমান বাৰ যায় 11 বাৰে যায় তোমালোকে জানা এইটো আকৌ 11 যাব কিমান এবাৰ এতিয়া 11 কেইটা পালো তিনিটা পালো therefore 1 3 3 1 equal to পালো 11 কেইটা তিনিটা 11 into 11 into 11 তাৰ মানে 11 কিউব 11 কিউব 1 টো লিখিব নালাগে আমি কি পাইছিলো পূৰ্ণবৰ্ণ সংখ্যা হ'বলৈ হলে একে সংখ্যা তিনিবাৰ পূৰণ হৈ থাকিলে হেতু পূৰ্ণবৰ্ণ সংখ্যা হয় এতিয়া চোৱা 11 টো তিনিবাৰ পূৰণ হৈ আছে তাৰ মানে এটো কি হ'ব এটা পূৰ্ণবৰ্ণ সংখ্যা হ'ব therefore 1 3 3 1 এটা পূৰ্ণবৰ্ণ সংখ্যা পূৰ্ণ গণ সংখ্যা এটো হল 1 ৰ বি নম্বৰৰ এনসাৰ সি নম্বৰত আছে 2025 তো পূৰ্ণবৰ্ণ সংখ্যা হয়নে নহয় উলিয়াব লাগে প্ৰথম আমি মৌলিক উৎপাদক উলিয়াই লম 2025 আমি প্ৰথম 5 এদি হৰণ কৰিম ইয়াৰ একক স্থানত 5 আছে 5 যাব কিমান 20ত 2ত না যায় 20ত যাব কিমান 4 বাৰ আৰু 2ত না যায় 0 25 25ত 5 যাব কিমান 5 405 আকৌ 5 এদি যাব 5 যাব কিমান 8 বাৰ 5 into 8 কৰিলে পাম আমি 40 তাৰ মানে 5 8 বাৰ যাব আৰু এই 5ত এবাৰ যাব এটা একক স্থানত 1 আছে 3 ৰে হৰণ কৰিব পাৰিম 3 যাব দুবাৰ যাব কিমান হ'ব 6 এতিয়া 8 ৰ পৰা 6 মাইনাস কৰিলে 2 থাকিব ইফালে আছে 1 21 21ত 3 যাব কিমান 7 বাৰ এতিয়া আকৌ 3 যাব 9 বাৰ আকৌ 3 যাব 3 আকৌ 3 যাব 1 এটা আমি চাও 5 পালো দুটা আৰু 3 পালো কেইটা 4টা তাৰ মানে এটো পূৰ্ণবৰ্ণ সংখ্যা নহয় 5 তিনিটা পাব লাগিছিল therefore 2025 equal to আমি লিখিম 5 পালো দুটা 5 into 5 into 3 পালো কেইটা 4টা 3 into 3 into 3 into 3 নাইবা আমি এনেকৈ লিখিব পাৰি 5 স্কয়ার into 3 to the power 4 লিখিব পাৰি নাইবা 3 স্কয়ার into 3 কিউব into 3 বুলিও লিখিব পাৰি মানে 3 কিউব into 3 মানে হল 3 to the power 4 নাইবা এখিনি নিলিখিলেও হ'ব এখিনি লিখিলেও হ'ব যেটা আমাৰ উলিয়াব দিছে এটো পূৰ্ণবৰ্ণ সংখ্যা হয়নে নহয় therefore 2025 এটা পূৰ্ণবৰ্ণ সংখ্যা নহয় বা 2025 সংখ্যাটো পূৰ্ণবৰ্ণ সংখ্যা নহয় সংখ্যাটো পূৰ্ণ গণ সংখ্যা নহয় এটো হল 1 ৰ সি নম্বৰৰ এনসাৰ 6859 টো পূৰ্ণবৰ্ণ সংখ্যা হয়নে নহয় উলিয়াব লাগে একে প্ৰসেস আমি মৌলিক উৎপাদক উলিয়াই লম 6859 19 এৰে যাব 19 যাব 3 বাৰ 6 এবাৰ যাব আকৌ 19 যাব 19 যাব 19 বাৰে যাব আকৌ 19 কেইবাৰ যাব 19ত এবাৰ যাব মানে এটো পূৰ্ণবৰ্ণ সংখ্যা হ'ব না একে সংখ্যা তিনিবাৰ পূৰণ হৈ আছে therefore 6859 equal to 19 into 19 into 19
তাৰমানে লিখিব পাৰি 19 কিউব। Therefore 6 8 5 9 এটা পূৰ্ণগণ সংখ্যা। এইটোৱে হ'ল ডি নম্বৰৰ এনসাৰ। 2376 এইটো নিৰ্ণয় কৰিব লাগে পূৰ্ণগণ সংখ্যা হয়নে নহয়। আগৰ নিচিনাই কৰিম আমি। 2376 ইয়াৰ প্ৰথম আমি মৌলিক উৎপাদক উলিয়াই ল'ম। 2 যাব, এবাৰ 3 যাব, এবাৰ থাকিব 1 17 17ত 2 যাব কিমান 8 বাৰ, 16 থাকিব 1 16 16ত 2 যাব কিমান 8 বাৰ। আকৌ 2 যাব, 2 যাব কিমান 5 বাৰ, হ'ব 10 18 18ত 2 যাব কিমান 9 বাৰ, আৰু 2 যাব 8ত 4 বাৰ। আকৌ 2 যাব, 2 যাব 2 বাৰ, 4 হ'ব 5ৰ পৰা 4 মাইনাছ কৰিলে 1 19 19ত 2 যাব কিমান 9 বাৰ, কিমান হ'ব 18 থাকিব 1, তাৰমানে 19ৰ পৰা 18 মাইনাছ কৰিলে 1, ইয়াত হ'ব 14 14ত 2 যাব কিমান 7 বাৰ। এতিয়া 7 আছে, 3 দি চাওঁ, 3 যাব কিমান 9 বাৰ, কিমান হ'ব 27। এতিয়া 29ৰ পৰা 27 মাইনাছ কৰিলে থাকিব 2, ইয়াত হ'ব 27 27ত 3 যাব কিমান 9 বাৰ। এতিয়া আকৌ 3 যাব, 3 বাৰ যাব, আকৌ 9ত 3 বাৰ যাব, আকৌ 3 যাব, এবাৰ যাব, এবাৰ যাব 11 পালোঁ। এতিয়া 11ত কেইবাৰ যাব এবাৰ যাব। এতিয়া আমি চাওঁ 2 পালোঁ 3টা, 3 পালোঁ 3টা, আৰু 11 পালোঁ এটা। গতিকে এইটো পূৰ্ণগণ সংখ্যা নহ'ব, আৰু একে সংখ্যা 3 বাৰ পূৰণ হ'ব লাগিব। Therefore 2376 equal to 2 পালোঁ 3টা, 2 into 2 into 2 into 3 পালোঁ কেইটা 1 2 3, 3 into 3 into 3 into 11 পাইছোঁ কেইটা এটা। মানে এনেকৈও লিখিব পাৰি 2 কিউব into 3 তিনিটা আছে 3 কিউব into 11। যেহেতু একে সংখ্যা 3 বাৰ পূৰণ হ'ব লাগে, 11টো আমাৰ এবাৰ পূৰণ হৈ আছে, গতিকে এইটো পূৰ্ণগণ সংখ্যা নহয়। 2376 এটা পূৰ্ণগণ সংখ্যা নহয়, এটা পূৰ্ণগণ সংখ্যা নহয়। এইটোৱে হ'ল ই নম্বৰৰ এনসাৰ। এতিয়া 8000টো পূৰ্ণগণ সংখ্যা হয়নে নহয় উলিয়াব লাগে। প্ৰথম আমি ইয়াৰ উৎপাদক উলিয়াই ল'ম। 8000 এক 2ৰে যাব, 2 যাব 4 বাৰ, 0 3টা নমাই দিয়া, আকৌ 2 যাব 2 বাৰ, 3টা 0, আকৌ 2 যাব এবাৰ, 3টা 0, আকৌ 2 যাব 1ত নাযায় 10 10ত 2 যাব কিমান 5 বাৰ, 2টা 0, আকৌ 2 যাব 2 বাৰ 4, 5ৰ পৰা 4 বিয়োগ কৰিলে 1, ইয়াত হ'ব 10 10ত 2 যাব কিমান 5 বাৰ, এটা 0, আকৌ 2 যাব এবাৰ যাব, 5ৰ ভিতৰত যাব 2 বাৰ 4, 5ৰ পৰা 4 বিয়োগ কৰিলে হ'ব 1, তেতিয়া ইয়াত হ'ব 10 10ত 2 যাব আকৌ 5 বাৰ। এতিয়া 5 দি যাব, 5 যাব 12ৰ ভিতৰত 2 বাৰ যাব, হ'ব 10 12ৰ পৰা 10 মাইনাছ কৰিলে হ'ব 2, তেতিয়া ইয়াত হ'ব 25 25ত 5 যাব 5 বাৰ, 5 যাব 5, আকৌ 5 যাব 1। এতিয়া মই ওপৰত লিখি দিছোঁ, তোমালোকে তলতে লিখিবা। Therefore 8000 equals to আমি 2 পালোঁ কেইটা 1 2 3 4 5 6, 2 পালোঁ 6টা, 1 2 3 4
5 6 2 পালো 6টা আৰু 5 পালো 3টা ইনটু 5 ইনটু 5 ইনটু 5 আৰু 5 পালো কেইটা 3টা দে 3টা চাও 3টা আকৌ 2 3টা আৰু 5 হল 3টা তাৰ মানে এটো কি হ'ব এটা পূৰ্ণবৰ্ণ সংখ্যা হ'ব তেনেকৈ লিখিব পাৰা 2 কিউব ইনটু 2 কিউব ইনটু 5 আছে কেইটা 3টা 5 কিউব সব 3টা আছে therefore 8000 এটা পূৰ্ণ গণৰ সংখ্যা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো কেনে পাইছা কমেন্ট কৰি জনাবা আৰু বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এটো হল 1ৰ F নম্বৰৰ এনসাৰ